হাই এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু এয়া চাওক, চাৰিওফালে আঘোণ মাহৰ পথাৰখন সোণালী ধানেৰে পৰিপূৰ্ণ হৈ আছে। আৰু আমি গৈছোঁ ২৭ তাৰিখ দিনাখনে ঘৰলৈ বুলি বেঙেনা পুলি কেইটামান ৰুই থৈছিলোঁ আৰু বেঙেনা পুলিকেইটা চাবৰ কাৰণে গৈছিলোঁ। অলপ ঠন ধৰি উঠিছিল, কিন্তু মানে কি ছাগলী মানে কাষৰীয়া পাজৰীয়া মানুহবিলাকৰ ছাগলীবিলাক লোহাৰ হেঙাৰ দিয়া থকা স্বত্তেও তাতে মানে সোমাই বহুতখিনি বেজিয়া মাহ কাটিয়া মাহ লাগি আছিল, সেইখিনি গোটেই শেষ কৰি দিলে। মনটো বেয়া লাগিছে, কি কৰিম আৰু। আমিতো ওচৰত নাথাকোঁ, বহু মানে ২০-২৫ কিলোমিটাৰ আঁতৰত থাকোঁ, ৰাস্তাও বেয়া, এইকাৰণে মানে সদায় যাব নোৱাৰি। কিন্তু কি কৰিম আৰু, যিদিনাখনে যাওঁ সেইদিনাখনে মানে এইবিলাক খাই বৈ মানে তহিলং কৰি থকা দৃশ্যবিলাক দেখা পালে মনটো খুব দুখেৰে ভৰি পৰে। কি কৰিম আৰু, পইচা পাতি যথেষ্টখিনি তাতে ইনভেষ্ট কৰিছোঁ। কিবা এটা মানে হ'ব বুলি ভাবিছিলোঁ, ২-১ বিধ শস্য শাক পাচলি ৰুই মানে নিজৰখিনি উৎপাদন কৰিব পাৰিম বুলি ভাবিছিলোঁ। কিন্তু মানে সেয়া চাওক, উপায় নাই। আৰু বহিয়ে আকৌ বিনৰ গুটি নেচেৰা গুটি কেইটামান লৈ গৈছিলোঁ, সেয়াকে ৰুইছোঁ। ভাবিছোঁ এইখিনিকে আপোনালোকৰ লগত অলপ টাইমখিনি যেনেকৈ পাছ কৰিছোঁ এইখিনি আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ। মানে মানুহ য'ত নাথাকা যায় ত'ত মানে একো খেতি বাতি কৰাৰ উপায় নাই, উপায় পন্থ একদম নাই। আৰু উৰহি গাছ এডাল আছে, চাওকচোন, সেই মোৰ মূৰৰ কাষেদিয়ে উৰহি গাছডাল দেখা পাইছোঁ। মানে যোৱাবাৰ বহুত বেছি পৰিমাণৰ উৰহি গছ লাগিছিল, মানে এতিয়া কিন্তু নাই, ফুলাও নাই, লাগিবহে আৰম্ভ কৰিছে। আৰু এয়া চাওক, ঠাণ্ডাৰ দিন পৰিল যেতিয়া পেণ্ট চুৱেটাৰ এইবিলাক গৰম বস্তুবিলাক বিচাৰিব লগা হৈছে। আমাৰ মানে এওঁৰ ভাগৰ পেণ্ট এটা বিচাৰিব লগা হ'ল, হওঁতে মানে গোটেই কাপোৰবিলাক চলাথ কৰিব লগা হ'ল। কোনটো ট্ৰাংকত কোনটো বেগত সোমাই আছে একো দিহা পাত্তা নাই। ভাবিছোঁ এটা সৰুকৈ ভিডিঅ' কৰি থওঁ, আমি যে কেনেকুৱাকৈ আমি মাজে মানে কেনেকুৱা পৰিৱেশত থাকিব লগা হৈ যায় সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ইয়াত ট্ৰাংকৰ ভিতৰত গৰম কাপোৰো আছে, লেপ আছে, লেপ কেইখনমান উলিয়াইছোঁ। একে লেঠাইতে ক'ৰবাত পেণ্টটো সোমাই আছে নেকি বুলি চাইছোঁ। তাৰপিছত যেতিয়া ১ ঘণ্টা ২ ঘণ্টামান পিছতহে আমাৰ এইখিনি জেগা পৰিপাতি কৰিব পাৰিলোঁ। আৰু জানেও অলপ লাগিছে, ময়ো লাগিছোঁ, কিন্তু তাইৰ পৰীক্ষা আছিলে তাৰ পিছদিনাখনে। কিন্তু উপায় নাই, পৰীক্ষা থাকিলেও আমিতো ইমান লেতেৰাকৈ থাকিব নোৱাৰোঁ। এটা পৰিপাটিকৈ থাকিলেহে মানে পঢ়িও ভাল পাব। সেইকাৰণে মানে পৰিপাটিকৈ মানে থাকিবৰ কাৰণে তাইও অলপমান লাগি দিছে। আলনাডাল মই ভাল কৰিলোঁ, কাপোৰ কানিবিলাকো ময়ে চাফা কৰিলোঁ বাৰু, তাই অলপ লাগি দিছে মাত্ৰ। তাৰপিছত তাইৰ টেবুলখন বাকী আছে, আৰু তাই মানে কৈছে এতিয়া নেদেখুৱাবা। আকৌ পাকঘৰটোতো বাদে, ইফালে মোৰ গাটো অসুখান হৈ আছে। অসুখ হ'লে যে পাকঘৰৰ অৱস্থা নোহোৱা হৈ যায়। ল'ৰা মানুহে ভাত পানী বনালে বাচন ক'ত থয়, মানে প্ৰপাৰ ঠাইবিলাকত মানে বস্তুবিলাক নাথাকে যে, তেতিয়া মানে বস্তুবিলাক খুদলি মুদলি হৈ যায়। আৰু তেনেকুৱাকৈয়ে মানে মোৰ বেমাৰ হৈ থকাৰ কাৰণে মানে বস্তুবিলাক অলপ লেতেৰা পেতেৰা হৈ আছে। আৰু ইফালে বহুদিনৰ মূৰত আহিছোঁ যে ইয়াতে ২-৩ দিনমান পিছতহে আহিছোঁ। মকৰা জাল হৈছে, মকৰা জালবিলাক গুচোৱাই নাই। আৰু জানৰ টেবুলখন অলপমান চাফা কৰি দিছোঁ তাই পঢ়িবৰ কাৰণে। আৰু তেনেকুৱাকৈয়ে আমাৰ সময়খিনি পাছ কৰিছোঁ, আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিছোঁ। আৰু এয়া জিকমিৰ বাৰ্থডে আছিল সেইদিনাখনে, অৱশ্যে ২৯ তাৰিখৰ দিনা আমাৰ মাজু ছোৱালীজনীৰ বাৰ্থডে। গণেশ মন্দিৰত চাকি বন্তি দিবলৈ যাম বুলি ৰেডি হৈ আছোঁ যদিও এওঁ বজাৰৰ পৰা আহি পোৱা নাই, সেইকাৰণে অলপ দেৰি হৈছে। আৰু তেনেকুৱাকৈয়ে মানে সময়খিনি আমি ৰুমটোৱে চাফা চুফা কৰাত লাগি গৈছোঁ। আৰু তাৰপিছতে গা পা ধুই আহিলোঁ। গা পা ধুই অহাৰ পিছত ড্ৰেছটো সলাই ল'লোঁ, আৰু একযোৰা নতুন ড্ৰেছ, মানে নতুন মানে মইহে পিন্ধাত নতুন হৈছে, এনে পুৰণা ড্ৰেছে বাৰু, এনেই নতুন এনেকৈ মই পিন্ধি চাইছিলোঁ। তাৰপিছত মানে সেইখিনি চাফা হোৱাৰ দৃশ্যটো চাই একচুৱেলি ভালেই লাগে। ৰুমটো ক্লিন হ'লে আৰু এনেও সোমাই ভাল লাগে, ওলাই ভাল লাগে, থাকি ভাল লাগে, পৰিৱেশটোৱেই ভাল লাগে কিবা এটা। আৰু আলনাডালত যে ভেৰাইটিজ কাপোৰ আছে, ভেৰাইটিজ কাপোৰ থকাৰ কাৰণে আলনাডাল যিমান যি কৰিলেও মানে পৰিপাটিকৈ ৰাখিবই নোৱাৰোঁ। আজি যদি ভাল কৰিছোঁ কালি আকৌ সেনেকুৱাই হৈ যায়। হ'লেও যে আমি
ভাত যেতিয়া সদায় খাওঁ সদায় বাচন ধোওঁ তেনেকুৱাকৈ আলনাডালো সদায় কাপোৰ পিন্ধিলে সদায় চাফা কৰি ৰাখিবই লাগিব এনেকুৱাকৈ মই আমাৰ ইহঁতকো কওঁ ময়ো চাফা কৰি ৰাখিবলৈ যত্ন কৰোঁ আৰু এনেকুৱাকৈয়ে সময়খিনি পাছ কৰি আছোঁ আৰু কি কৰিম আৰু উপায় নাই আমাৰ লাইফৰ গণেশ মন্দিৰত যাম বুলি ভাবি আছোঁ অলপ চাকি লৈ যাওঁ বুলি আৰু জিকমি স্কুলতে গ'ল কলেজত গ'ল তাৰমানে মোৰ এক্সাম আছে গাইছ আৰু আজি মই ৰেডি হৈ আছোঁ কালি বোলে এক্সাম আছে প্ৰি বৰ্ডছ আছে মোৰ কালি ছ'চিয়েল আছে এয়া পৰিৱেশ চানৰে মৰে ফটো উঠোঁ মন্দিৰত যাওঁ গণেশ মন্দিৰত একবাৰ যাই আহোঁ আৰু এয়া গণেশ মন্দিৰত গৈছিলোঁ মন্দিৰত যাওঁতে তাতে ফুলবোৰ আগতে চাকি বন্তি দি থৈ গৈছিলোঁ দৰ্জাখনত তালা নলগাই ভিতৰত বিল আছে বিলত তালা মাৰি থৈ দিয়ে আৰু আমি দৰ্জাখন খুলি শিলৰ ফাকেৰে আমি নৈবদ্যখন আগবঢ়াই দিছোঁ পাবলৈ বুলি আৰু তেনেকুৱাকৈ আমি খুব বেছিতে 5 মিনিটমান সময় তেতিয়া চাকি বন্তি জ্বলোৱা নৈবদ্যখন দিয়া সময়খিনি থাকি আমি একেলগে এটা সৰুকৈ ভিডিঅ' এইখিনি কৰি পেলাই আহিছোঁ আহি উঠাৰ পাছতে ভাত পানী খাইছোঁ তেতিয়া 1মান বাজিছিল আমি ভাত পানী খাওঁতে মন্দিৰত গ'লে ভাত পানী নোখোৱাই যাব লাগে আৰু এনেকুৱাকৈ চব্জি ভাত খালোঁ তাৰপিছত আহি চাকি 3টা লৈ গৈছিলোঁহে মিঠাতেল নিবই পাহৰিলোঁ ঘিউ চাকি 2টা লৈ গৈছিলোঁ ঘিউ চাকি 2টাই দিলোঁ আৰু 3টা চাকি ইয়াতে আহি জ্বলাই দিলোঁ সেইটোৱে দেখুৱাই দিছোঁ আৰু পাপাকে কেকো লৈ আহিলে আৰু কেকটো অনাৰ পিছত সেই কেকটো লৈ মানে বৰমাহঁতৰ ঘৰতে গৈছে আমাৰ ইয়াতে হোৱা কথা আছিলে কিন্তু মানে মোৰ বেমাৰ হ'লেও হ'ল হয় কিন্তু মানে দাদিয়াহঁতে তাতে যোৱাৰ কথা ক'লে আৰু জানৰ যিহেতু পৰীক্ষা সেইকাৰণে মানে তাতেই গ'ল আৰু ভালেই হৈছে ঈশ্বৰে যি কৰে চব ভালকে কৰে আৰু মই থাকিলোঁ জানে ময়ে থাকিলোঁ আৰু বাকীখিনিয়ে তাতে গৈ চেলিব্ৰেট কৰিলে আৰু ইয়াতে অৱশ্যে মাহ প্ৰসাদ আৰু মিঠাই কালাকান এনেকুৱাকৈ অলপ আনি আমি আমাৰ ঘৰখনত যিকেইজন মানুহ থাকে তেওঁলোকক দিয়া হ'ল গোটেইখিনিকে আমি একেলগে লৈ গৈ পেলাই মানে দিলোঁ কিন্তু চাহ তাহ খাবলৈ এনেকৈ মাতা নহ'ল প্ৰসাদৰ লগতে মিঠাই চিঠাইখিনি অলপ দিয়া হ'ল আৰু এয়া চাওক কেক কটাৰ ভিডিঅ' এটা কৰিছিল সিহঁতে ভিডিঅ'টো 16 ইউটিউবত দিবৰ কাৰণে মানে নহয় দীঘলীয়াকৈ কৰিছিল তেনেকুৱাকৈ আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিছোঁ তাতে চেলিব্ৰেট কৰিলে সেইখিনি আপোনালোকৰ লগত দেখুৱাই দিছোঁ গতিকে কেনে পালে জনাব আৰু এয়া মিউজিক ডেন্স চাগে চলি আছে মোৰ ঠাণ্ডা পৰিলে গাটো অলপ বেছি বেয়া হয় কফৰ কাৰণে অসুখ হৈ আছিল আৰু ঔষধ আনি দিছে খাই আছোঁ ভাল পাইছোঁ এতিয়ালৈ আজি আৰু প্ৰিন্সে চকলেটখিনি আনিবৰ কাৰণে পূৰা ট্ৰাই কৰি আছে সেইবিলাকে ইহঁতে ভিডিঅ' কৰিছে সেইখিনি দেখিছোঁ আৰু এয়া কেক কাটিলে সৰু ল'ৰা ছোৱালীবিলাক থাকিলেহে একচুৱেলি বাৰ্থডে চেলিব্ৰেট কৰি ভাল লাগে বা পৰিয়ালবিলাক থাকিলেহে ভাল লাগে অকলে অকলে ভাল নালাগে আৰু এয়া চাওকচোন পৰিৱেশটো বহুত ভাল লাগিছে আজিলৈ ইমানতে সামৰোঁ বুলি ভাবিছোঁ গতিকে আকৌ এটা অন্য ভিডিঅ'ত লগ পাম আপোনালোক সকলো ভালে কুশলে থাকক তাকে কামনা কৰিলোঁ আজিলৈ আহিছোঁ বাই বাই